আজি উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ 239 নম্বৰ চেণ্টাৰত আজি পুনৰ পুৱাৰে পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া। পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে এই ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু চলিব বিয়লি 7 বজাৰ পৰা। যোৱা 9 তাৰিখৰ নিৰ্বাচনত ইয়াতে এটা অথন্তৰ সৃষ্টি হৈছিলে আৰু বুথ কেপচাৰিঙৰ ঘটনা সংঘটিত হৈছিলে আৰু তাৰ পিছত নিৰ্বাচন আয়োগে এইখন যি ভোট কেন্দ্ৰ আছিল সেই ভোট কেন্দ্ৰৰ নিৰ্বাচন বাতিল ঘোষণা কৰিছে আৰু আজি পুনৰাই এইখন কেন্দ্ৰত ভোট গ্ৰহণ প্ৰক্ৰিয়া চলিছে আৰু পুৱাৰ পৰা দেখা গৈছে যে ইয়াতে নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত এইখন কেন্দ্ৰত ভোট গ্ৰহণ প্ৰক্ৰিয়া চলিছে। নিৰাপত্তাৰক্ষী গিজগিজে আহিছে এইখন চেণ্টাৰ আৰু ইয়াৰ যি ভোট গ্ৰহণ প্ৰক্ৰিয়া চলিছে পুৱাৰে পৰা এইখন ভোট গ্ৰহণ কেন্দ্ৰীয় যদিও উপস্থিতি হেৰেংগা, কিন্তু যোৱা দিন যেনেদৰে দীঘলীয়া লাইন আছিলে কিন্তু আজি ঠিক তেনেদৰে নাই। কিন্তু তাৰ বিপৰীতে দেখা গৈছে ইয়াতে প্ৰশাসনৰ ফালৰ পৰা কিন্তু কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু এই নিৰাপত্তা বেষ্টনীৰ মাজত ভোট গ্ৰহণ প্ৰক্ৰিয়া চলিছে। এটা কথা উল্লেখ কৰিব পাৰি যে যোৱা 9 তাৰিখৰ যি নিৰ্বাচনত ইয়াতে দিনৰ ভাগত কিন্তু সম্পূৰ্ণৰূপে শান্তিপূৰ্ণভাৱে নিৰ্বাচন চলিছিল, কিন্তু বিয়লিৰ ভাগত এইখন চেণ্টাৰত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু যাৰ ফলত যে প্ৰিচাইডিং বিষয়া আছিল অপৰ্ণা দাস, তেওঁ এইখন চেণ্টাৰত অচেতন হৈ পৰিছিল এবং পৰৱৰ্তী সময়ত প্ৰিচাইডিং অফিচাৰৰ যে চিঠি সেই চিঠিৰ জৰিয়তে দেখা গৈছে যে আকৌ ইয়াতে নিৰ্বাচন আয়োগে এইখন নিৰ্বাচনৰ যি নিৰ্বাচন প্ৰক্ৰিয়া হৈছিল যোৱা দিন সেই নিৰ্বাচন প্ৰক্ৰিয়া বাতিল কৰিছিল আৰু আজি পুনৰাই ইয়াতে নিৰ্বাচন ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু পুৱাৰে পৰা এজন দুজনকৈ ইয়াতে যি ভোটাৰসকল আছে সেই ভোটাৰসকল ইয়াতে আহিছে আৰু আহি তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে। যদিও যোৱা দিন সাব্যস্ত কৰিছিল কিন্তু যেহেতু বাতিল হৈছে তাৰ কাৰণে আজি পুনৰাই ইয়াতে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে আৰু দেখা গৈছে যে কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত ইয়াতে আজি পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু চলিব বিয়লি 5 বজে পৰ্যন্ত। जैसा आप लोगों ने देखा ही है और बहुत शांतिप्रिय रूप से पूरा वोटिंग का प्रोसेस पूरी सुरक्षा में और ऑफिशियल्स के निगरानी में शांतिपूर्ण तरीके से संपन्न हो रही है और आशा भी यही है कि शांतिपूर्ण तरीके से एकदम कड़ी सुरक्षा में मतदान संपन्न होगा। 9 तारीख को एक्चुअली क्या हुआ था जिसके लिए रिपोल करना पड़ा? दैट इज अंडर इन्वेस्टिगेशन बट देयर वाज विटिएशन ऑफ पोल प्रोसेस को बाधित किया गया था, जिसकी वजह से कमीशन को लगा कि यहाँ पे फ्रेश पोल की आवश्यकता है, इसलिए फ्रेश पोल कंडक्ट किया जा रहा है। वोटर्स कितने हैं यहाँ पर? 599। अभी तक कास्टिंग कैसा चल रहा है? वो प्रिसाइडिंग ऑफिसर से पूछना पड़ेगा। आई कैन नॉट एंटर इनटू द वोटिंग रूम वेरी फ्रीक्वेंटली, so the last I visited around 20 votes were casted. अभी का I don't have any idea.